এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অমিতা ফুলৰ সুস্বাদু ভাজি এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এবাটি অমিতা ফুল ঠাৰি গুচাই ধুই লোৱা হৈছে। এতিয়া কেৰাহীখন জুইৰ ওপৰত বহুৱাই তাতে প্ৰয়োজনমতে পানী, নিমখ আৰু অমিতা ফুলখিনি দি অলপ সময় উতলিবলৈ দিব লাগিব। অমিতা ফুলখিনি প্ৰায় 5 মিনিটমান সময় উতলিবলৈ দিয়াৰ পিছত গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া অমিতা ফুলখিনি খৰাহী এটাত টুকি থ'ব লাগিব। এতিয়া কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাতে কুটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰুখিনি দি অলপ সময় ভাজিব লাগিব। পিঁয়াজ আৰু নহৰুখিনি অলপ সময় ভজাৰ পিছত বৰণ সলনি হ'বলৈ ধৰিছে। এতিয়া তাতে প্ৰয়োজনমতে নিমখ, হালধি আৰু মিট মছলাখিনি দি লৰাই দিব লাগিব। এতিয়া তাতে আলুখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। কম জুইত আলুখিনি প্ৰায় 3 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাতে সিজাই থোৱা অমিতা ফুলখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। অমিতা ফুলৰ ভাজিখন ৰান্ধিবৰ বাবে আমাক লাগিব অমিতা ফুল, আলু, পিঁয়াজ, নহৰু, কেঁচা জলকীয়া, ধনিয়া পাত, মিঠাতেল, নিমখ, হালধি, মিট মছলা আৰু পানী। মাজে মাজে লৰাই অমিতা ফুলখিনি প্ৰায় 10 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাতে সামান্য পানী যোগ কৰি ভালদৰে লৰাই ঢাকি দিব লাগিব। আপোনালোকে মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু থলুৱা ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। অমিতা ফুলত দিয়া পানীখিনি শুকাই ফুলখিনি মৰহিবলৈ ধৰিছে। এতিয়া তাতে কুটি লোৱা ধনিয়া পাতখিনি দি ভালদৰে লৰাই গেছৰ জুই নুমুৱাই দিব লাগিব।
অমিতা ফুলৰ ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। এনেদৰে ৰান্ধিলে অমিতা ফুলৰ ভাজিখন খাবলৈ বৰ সোৱাদ হয় আৰু এই ফুলবিধ শৰীৰৰ বাবে খুবেই উপকাৰী হয়। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।